সাতভনী ফাউণ্ডেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ। আজি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত স্বেচ্ছাসেৱী সংগঠন সাতভনী ফাউণ্ডেশ্যন আৰু শুভাকাংক্ষীসকলৰ সহযোগত শীতত অকণমান শীৰ্ষক কাৰ্যসূচীয়ে কম্বল বিতৰণ কৰে। হিমচেঁচা শীতৰ প্ৰতি লক্ষ্য ৰাখি সাতভনী ফাউণ্ডেশ্যন আৰু শুভাকাংক্ষীসকলৰ পূৰ্ণ সহযোগিতাত এই প্ৰশংসনীয় পদক্ষেপ। সাতভনী ফাউণ্ডেশ্যনে জন্মলগ্নৰ পৰাই আৰ্তজনৰ কাষত বিপদৰ মুহূৰ্তত থিয় দি আহিছে। আজি শীতত অকণমান শীৰ্ষক কাৰ্যসূচীত উপস্থিত থাকি সাতভনী ফাউণ্ডেশ্যনৰ উপদেষ্টা তথা গুৱাহাটীৰ ২৪ নম্বৰ ৱাৰ্ডৰ পাৰিষদ বিজু মেধি, সভাপতি বুবু অসম, সম্পাদিকা জোনমণি দেউৰী, সদস্যক্ৰমে মঞ্জু বৰুৱা, মৰমী তালুকদাৰ, ৰিংকুমণি কলিতা, গীতুমণি নাথ, ৰাণু ডেকা, যামিনী ৰাজবংশী, অৰ্পণা ৰায়, মণিকা ৰাজবংশী। হিমচেঁচা শীতত পদপথত থকা দৰিদ্ৰসকলৰ মাজত কম্বল বিতৰণ কৰি সাতভনী ফাউণ্ডেশ্যনৰ সদস্যসকল আপ্লুত হৈ পৰে। অনাগত দিনবোৰতো আৰ্তজনৰ কাষত সদায় থিয় হৈ সহায় কৰিবলৈ সাতভনী ফাউণ্ডেশ্যন সংকল্পবদ্ধ। বাংগালোৰ, হায়দৰাবাদ, গুজৰাট আৰু অসমৰ বিভিন্ন জিলাৰ পৰা সহযোগিতা আগবঢ়োৱা প্ৰতিজন মানৱদৰদী ব্যক্তিলৈ সাতভনী ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সীমাহীন ধন্যবাদ আৰু বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে সাতভনী ফাউণ্ডেশ্যনৰ সভাপতি বুবু অসমে। নিউজ ডেস্ক ৰিপৰ্ট, JNKD নিউজ। সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ সাতভনী ফাউণ্ডেশ্যন অসমে। আমাৰ যিখিনি ফুটপাথত যিখিনি দৰিদ্ৰ লোক আছে তেওঁলোকক যাতে শীতত, যিহেতুকে এতিয়া মহানগৰীত যথেষ্ট শীত পৰিছে, এই শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে আমাৰ এই দুখীয়া মানুহখিনিৰ মাজত একোখনকৈ কম্বল বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এইটো খুব সুন্দৰ পদক্ষেপ আৰু তেওঁলোকক এই পদক্ষেপৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই বুবু অসম সাতভনী ফাউণ্ডেশ্যনৰ সভাপতি দায়িত্বত আছোঁ আৰু আজি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সাতভনী ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু শুভাকাংক্ষীসকলৰ সহযোগত আজি কম্বল বিতৰণ কাৰ্যসূচী কৰা হয়। কম্বল বিতৰণ কৰা হয়। শীৰ্ষক শীতত অকণমান শীৰ্ষক আমাৰ এই কাৰ্যসূচী আজি দিনজোৰা কাৰ্যসূচী আছিলে আৰু অৱশেষত সমাপ্ত হৈছে। আমি সাতভনী ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আৰ্তজনৰ কাষত থিয় দিবলৈ আমাৰ এই ক্ষুদ্ৰমান প্ৰয়াস। অনাগত দিনবোৰতো আমি আৰ্তজনৰ কাষত থিয় হ'বলৈ প্ৰয়াস কৰিম আৰু মই এইখিনিতে সমগ্ৰ অসমবাসীৰ ওচৰত এটাই কথা ক'ব বিচাৰোঁ, আপোনালোকৰ সহায় সহযোগিতা আৰু একাজলি আশীৰ্বাদী সাতভনী ফাউণ্ডেশ্যনৰ এই গগনমুখীৰ যাত্ৰা আৰু উচ্চ শিখৰলৈ আৰোহণ কৰিব বুলি মই আশাবাদী। বিগত সময়ছোৱাত সাতভনী ফাউণ্ডেশ্যনে অসমৰ বিভিন্ন প্ৰান্তত চিকিৎসালয়ত যিসকল ৰোগীয়ে তেজৰ কাৰণে ছটফটাই থাকে, সেই সময়ত সাতভনী ফাউণ্ডেশ্যনৰ সংস্কৃত সদস্যসকলে তেজ যোগান ধৰি আহিছে। আৰু এটা কথা নকৈ নোৱাৰোঁ, তেজ খোৱা মানুহতকৈ তেজ দিয়া মানুহৰ মূল্য যথেষ্ট বেছি। গতিকে সকলোৱে পৰিয়ালৰ পৰম্পৰা কৰক ৰক্তদান, আৰু ৰক্তদান হৈছে জীৱনদান। শেষত এটা কথা কওঁ, পাৰ্য পৰিমাণে আপোনাৰো কাষত যদি কোনোবা দৰিদ্ৰজন শীতৰ সময়ত আপুনি এখন কম্বল দি সঁহাৰি জনাব পাৰে, সঁহাৰি জনাব। আৰু আমি সাতভনী ফাউণ্ডেশ্যনে অনাগত দিনবোৰতো আৰ্তজনৰ কাষত থিয় হ'বলৈ আমি সংকল্পবদ্ধ। ধন্যবাদ।